প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত হাইলাকান্দি জিলাত ৰিগিঙৰ অভিযোগ বিজেপিৰ। হাইলাকান্দি জিলাৰ হাহাবাদ, জামিৰা, কালীনগৰ, পাইকান, বন্দুকমাৰা, নাৰায়ণপুৰ জিলা পৰিষদৰ 25টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ দাবী জিলা বিজেপিৰ। কংগ্ৰেছৰ গুণ্ডা বাহিনীয়ে ৰিগিং কৰাৰ অভিযোগ। প্ৰমাণসহ জিলায়ুক্তক অভিযোগ পত্ৰ জমা দিছে হাইলাকান্দি বিজেপিয়ে। ভোট গণনা কেন্দ্ৰত সংবাদ মাধ্যমক এই কথা জনাই বিজেপি অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী মুন স্বৰ্ণকাৰে। আজি আমাৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আছিল আৰু হাইলাকান্দি জিলাতো ঠিক তদৰুপভাৱে আমাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে। দেখা পোৱা গৈছে যে কংগ্ৰেছ দলৰ যিটো তেওঁলোকৰ চৰিত্ৰ, সেই চৰিত্ৰটো এইবাৰ পঞ্চায়ত নিৰ্বাচনতো তেওঁলোকে এৰি দিয়া নাই আৰু তেওঁলোকে নিৰীহ মানুহক শাস্তি দি হেৰাছমেণ্ট কৰি বুথ কেপচাৰিং, ৰেগিং এনেকুৱা পদ্ধতি অৱলম্বন কৰিছে ভোট পাবৰ কাৰণে। গতিকে প্ৰতিটো এলেকাৰ পৰা এনেকুৱা ধৰণৰ মেছেজ আহিছে যে কংগ্ৰেছৰ গুণ্ডা বাহিনীয়ে যেহেতু তেওঁলোকে গম পাইছে যে ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ পঞ্চায়ত ৰাজ হ'বলৈ গৈ আছে হাইলাকান্দিত, তেওঁলোকে আতংকিত হৈ পেলাই নিৰীহ মানুহক খেদাখেদি কৰা, মাৰধৰ কৰা, বুথ কেপচাৰিং কৰা, বুথ ৰেগিং কৰা এই পদ্ধতি অৱলম্বন কৰিছে। আৰু আমি দেখা পাইছোঁ যে এনেকুৱা হোৱাৰ কাৰণে তেওঁলোকে গণতন্ত্ৰ আঘাত কৰিছে, গণতন্ত্ৰৰ যিটো অধিকাৰ সেইটো খৰ্গ কৰিছে। গতিকে ভাৰতীয় জনতা পাৰ্টি হাইলাকান্দি জিলাৰ সন্মানীয় জিলা সভাপতি আৰু বাকী বিষয়ববীয়াসকলে সিদ্ধান্ত লৈছে যে আমাৰ প্ৰায় 25টামান চেণ্টাৰত আমাক ৰিপৰ্ট লাগিব আৰু সেই ৰিপৰ্টৰ দাবী জনাই আমি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ তাত আমাৰ আৰ্জি অলৰেডি প্ৰদান কৰিলোঁ। আমি এই কালীনগৰ পাইকান জিলা পৰিষদত আমি ৰিপৰ্ট বিচাৰিছোঁ আৰু AGPয়েও নিজৰ কোনোবা এটা, যিহেতু তেওঁলোকৰো 3টা জিলা পৰিষদ, হাইলাকান্দি জিলাত 3খন জিলা পৰিষদত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছে, গতিকে তেওঁলোকেও কোনোবা এখন জিলা পৰিষদত তেওঁলোকৰ দাবী জনাইছে। পুলিচ প্ৰশাসনৰ গাফিলতি বুলি নকওঁ, কিন্তু আপুনি আমাৰ চৰকাৰ বুলি কৈছে। হাইলাকান্দিত কিন্তু চৰকাৰখন অকণমান আমাৰ হেৰিটো অলপ বেলেগ ধৰণৰ। যেহেতু হাইলাকান্দিত এই 3টা সমষ্টিতে আপোনালোকে জানে যে AIUDFৰ MLA বিলাক আছে, তেওঁলোকৰ কংগ্ৰেছৰ লগতো হাত আছে। গতিকে তেওঁলোকে সেইবিলাক পন্থা অৱলম্বন কৰে আৰু সেনেকে তেওঁলোকে বেলেগ বেলেগ প্ৰাৰ্থী দি, বেলেগ বেলেগ মানুহৰ চইজৰ প্ৰাৰ্থী দি পেলাই ইয়াত বিভিন্ন ধৰণৰ মানুহৰ মাজত আতংক সৃষ্টি কৰাত তেওঁলোক খুব পাকৈত কংগ্ৰেছীসকল, আৰু তেওঁলোকৰ গুণ্ডা প্ৰকৃতিটো আছে। গতিকে এই গুণ্ডাগৰ্দিটো তেওঁলোকে ক'তো এৰি নিদিয়ে আৰু সেই গুণ্ডাগৰ্দিটো তেওঁলোকে কৰিবলৈ আহিছিলে এইবাৰ। কিন্তু আপোনালোকে জানে যেহেতু চৰকাৰ আমাৰ আছে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত এটা নিকা ভাৱমূৰ্তিৰ চৰকাৰ আছে, আমাৰ গাৰ্জিয়ান মিনিষ্টাৰ ইয়াত আছে। গতিকে আজিৰ হাইলাকান্দি জিলা বিজেপিখন গাৰ্জিয়ান লেছ নহয়, ইয়াত গাৰ্জিয়ান আছে। সেইকাৰণে আমি গম পাইছোঁ যেতিয়া আমি লগালগ ডিষ্ট্ৰিক্ট অথৰিটিক, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক আমি আপিল কৰিছোঁ, আৰ্জি দিছোঁ যে আমাক এইকেইটা চেণ্টাৰত ৰিপৰ্ট লাগিব।